চৰকাৰী কাম-কাজ শেষ দিনে নিশাই ব্যস্ত হৈ থকা সূচীৰ পৰা সাময়িক সকাহ দেওবাৰে ঘোষণা হ'ল ৰাজ্যৰ নিৰ্বাচনৰ দিন লগে লগে জাৰি হ'ল নিৰ্বাচনৰ আদৰ্শ আচৰণবিধি চৰকাৰী কাম-কাজ প্ৰশাসনৰে বৈঠক বা বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ বাবে দিন-ৰাত একাকাৰ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰা মুখ্যমন্ত্ৰীয়ে সাময়িক আহৰি পাইছে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকাৰ প্ৰস্তুতৰ কাম চলি আছে তালিকা প্ৰকাশৰ বাবে মাজত এটা দিন বাকী আছে তালিকা প্ৰকাশ হ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ ব্যস্ত হৈ পৰিব নিৰ্বাচনী প্ৰচাৰত ইটোৰ পৰা সিটো সমষ্টিলৈ দিনে ৰাতিয়ে ঘূৰিব ষ্টাৰ কেম্পেইনাৰ হৈ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব পুনৰ ব্যস্ত হৈ পৰিবলগীয়া সূচীৰ মাজতে এটা দিনৰ সুৰুঙা পাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্দিৰ ভ্ৰমণ কৰিছে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছদিনা পুৱাৰ ভাগতে শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানত আশীষ ল'লে মুখ্যমন্ত্ৰীয়ে দুৰ্গা মন্দিৰত মই দুৰ্গা পূজাৰ সময়ত আহিছিলোঁ তেতিয়াই মনতে ভাবিছিলোঁ এদিন আহি পূজাৰ ভাগ দিম আজি যিহেতু চৰকাৰী কাম কাজ নাই অলপ নিজকে ৰিলেক্সো লাগি আছিলে মাক সেৱা কৰি মাৰ আশীৰ্বাদ ল'লোঁ মন্দিৰত সেৱা লৈ মুখ্যমন্ত্ৰীয়ে হয়তো পুনৰ নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিবলৈ শক্তি পালে পুনৰ চৰকাৰ গঠনৰ বাবে দেৱী মাৰ আশীষ ল'লে আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট